নমস্কাৰ সকলোকে আৰু আজি এতিয়া আকৌ মই খানাৰ প্ৰিপাৰেশ্যন কৰি আছোঁ। এয়া গাখীৰ আনিছিলোঁ, গাখীৰ পেকেট ভৰাই আছোঁ। আজি মানে টিকু শুনা, আজি কোন আহিব আমাৰ তাত কৈ দিয়া। ভায়লিনা আৰু কোন কোন আহিব? ভায়লিনা আৰু কোন কোন আহিব? আজি মানে টিকুৰ ফ্ৰেণ্ড লগতে মোৰ ফ্ৰেণ্ড গোটেইকেইটাকে ইনভাইট কৰিছোঁ আমাৰ তাত। আৰু সেয়া তাৰ কাৰণে অকণমান পৰি গ'ল গাখীৰ, তাৰ কাৰণে এয়া ৰেডি কৰি আছোঁ। তাৰমানে গাখীৰ আনিছিলোঁ যে গাখীৰখিনি গৰম দি থৈ লওঁ, তাৰপিছত আটাখিনি উলিয়াই লৈছোঁ, আটাখিনি মাৰি থৈ দিওঁ, অকণমান ইজি হৈ থাকিব। হা শুকুৱাই হৈ গ'লা? আৰু এয়া আটাখিনি নিমখ দি ল'লোঁ, এইফালে গাখীৰখিনিও চাই আছোঁ, এইফালে কথা পতাৰ নিচাত গাখীৰখিনি আৰু পৰি যাব। আৰু এয়া অকণমান ৰিফাইন তেল দি লৈছোঁ, আটা ময়দা মিক্স কৰি মাৰিছোঁ, গাখীৰো চাই আছোঁ ৰ'ব, ধুনীয়াকৈ একদম নৰম নৰম হ'ব লাগিব লুচি। আৰু এইখিনি সৰু আলু আছিলে, এনেকৈ মিহি মিহিকৈ এইখিনি সৰু আলুখিনি এনেকৈ মিহি মিহি কাটি লৈছোঁ, সৰু আলুখিনি ভাজিম। আৰু এইখিনি যোৱাকালি চিকেন আনি দিছে মানুহজনে, এতিয়া ফ্ৰিজত ৰাখিছিলোঁ, ইমান ঠাণ্ডা হৈছে, অকণমান আগতে উলিয়াই থৈছোঁ। এইখিনি যোৱাকালি অকণমান ধুই থ'লোঁ আৰু অকণমান ধুওঁ বোলো। আৰু এতিয়া আদা নহৰুখিনি চেলাই থৈ দিওঁ, আৰু ধুনীয়াকৈ পেষ্ট এটা বনাই থৈ দিওঁ। নিচাক অকণমান সোনকালে আহিব দিছোঁ, তাইক বনাব দিম মানে চিকেনখিনি, এনেকৈ ইয়াত চেলাই লওঁ। আৰু এয়া ফ্ৰিজৰ পৰা কণী ওলাই ল'লোঁ, কণীকেইটাও বইল হ'ব দি থৈ দিওঁ, মানে সোনকালে ৰেডি কৰি লওঁ। পিছে পোককেইটা আহে ন খিৰিকীখন খোলা থাকিলে। আৰু এয়া এতিয়া পিঁয়াজ কাটি আছোঁ ধুনীয়াকৈ, আৰু কেপচিকামো দি দিম আজি চিকেনত। কেপচিকাম দিলে অকণমান খাবলৈ টেষ্টটো ভাল লাগে মোৰ। মই কেপচিকামটো এনেও ভাজি খাই ভাল পাওঁ, আলুৰ লগত এনেকৈ দীঘল দীঘলকৈ ভাজি খাই ভাল লাগে ন। এতিয়া আলু ভাজিবৰ কাৰণে এয়া ধুনীয়াকৈ ৰেডি কৰিছোঁ, আলুখিনি ধুই পখালি ল'লোঁ, এয়া জলকীয়া পিঁয়াজ লৈছোঁ, আৰু এইফালে কেৰাহীটো উঠাই দিছোঁ। আৰু এটা কথা আমাৰ টিকুৱে দেখিছে, এয়া টিকু তুমি কিয় ওলাই থৈ দিছা বস্তুবিলাক? আমাৰ টিকুৰ যে ফ্ৰেণ্ড আহিব, চ' সি এয়া দেখিছে ইমান ধুনীয়াকৈ গোটেই খেলা বস্তুবোৰ ওলাই মানে ৰেডি কৰি থৈ দিছে, ফ্ৰেণ্ডৰ লগত খেলিব বোলে। আৰু এতিয়া ভায়লিনা আৰু নিচা আহি পালে, আৰু আমাৰ টিকুৱে যে ইমান ৱেইট কৰি আছে, তাইলে বাৰে বাৰে মোক সুধি আছে মা ভায়লিনা কেতিয়া আহিব। আৰু ইয়াত দেখিছে সি মানে ৱালৰ ছাইডতে এনেকৈ লুকাই আছে, তাইক বোলে ভয় খুৱাব, আৰু ইয়াত দিছে নহয় ভয় খুৱাই। আৰু এতিয়া নিচাক দায়িত্ব দিছোঁ তাইক চিকেন বনোৱাৰ। এয়া তাই ধুনীয়াকৈ পিঁয়াজ আলু কেপচিকাম এইবোৰ ধুনীয়াকৈ কাটি আছে, আৰু আমাৰ ইহঁত দুয়োটাই পূৰা খেলত বিজি আকৌ। আৰু এতিয়া ধুনীয়াকৈ তাই পিঁয়াজ ভাজি আছে, মই এনে অকণমান তাইৰ লগতে আছোঁ আৰু এনেই। আৰু এইফালে এতিয়া মোবাইলত ধুনীয়াকৈ বম বম বোলে চংটো লগাই দিছোঁ, লগাই পেলাই মই ভায়লিনাৰ লগত অকণমান ডান্স কৰিলোঁ। এই গানটো মই দুদিনমানৰ পৰা নাচি আছোঁ দেই, খুব ভাল লাগে। আৰু এইফালে দেখিছে ইহঁত দুইটাই ধুনীয়াকৈ নাচি আছে। আৰু এতিয়া শ্ৰীনিধিহঁত আহিলে, আৰু সৰ্বাণী আহিলে, আৰু ইহঁত গোটেইকেইটাক এতিয়া ড্ৰাই চিকেন খাব দিছোঁ এপিচ এপিচ। দিবলৈ মায়ে যায় মিটিং চিটিং কৰবা নহয়, পইচাটো দি থাকিলে হয় ন, শ্ৰাপ নেদে আৰু মানে খালেও তোমাক ধুনীয়াকৈ মানে মাফ কৰি দিব। আৰু কি হ'ল পিউ উঠাইছোঁ তোমাৰ লগত ভালকে চামুচ কম আৰু ভৰিত লাগিব, ভালকে বহা, অলপ ভদ্ৰভাৱে বহা। এতিয়া ফ্ৰেণ্ড কেইজনী যাব ওলাইছে, চ' যোৱাৰ টাইমত এনেকৈ গাখীৰটো আনিছিলোঁৱেই, আৰু এয়া ধুনীয়াকৈ চেনি তেনি দিছোঁ, ভালকৈ মানে গাখীৰ চাহ একাপ একাপ বনাই ইহঁতক খুৱাওঁ। আৰু ইহঁতৰ পৰা দৌৰা দৌৰি যায়েই মানে, আৰু অলপো নৰখে। তুমি শুনাচোন, কুৰকুৰিখিনি খাই তুমি খেলা বস্তুখিনি ভিতৰত ভৰাই থ'বা দেই। তুমি খাই দিয়া এবাৰ। আইচক্ৰীম টেষ্টি হৈছেনে? কি ফ্লেভাৰ দিছা? ষ্ট্ৰবেৰী দিছা নে ভেনিলা দিছা? আৰু তুমি কুৰকুৰি কিয় নোখোৱা আজি? কিয়? হয় নেকি?
আৰু এতিয়া আমাৰ টিকুৱে এই যে গোটেই খেলা বস্তু সোপা ওলাইছিলে সেয়া এতিয়া ধুনীয়াকৈ ভৰাই আছে আৰু অনুষ্কাই ক'লে তাইও বোলে অকণমান হেল্প কৰি দিব আৰু দুইটাৰে সহযোগত যেনিবা ৰুমটো চাফ চিকুণ কৰিলোঁ এয়া দুইটাই ইমান ধুনীয়াকৈ ভৰাই আছে আৰু আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ মানে দিনটো নহয় দিয়কচোন আবেলিটো এনেকৈ পাৰ কৰিলোঁ আজিলৈ ইমানেই বাই